নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে খন্দিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 19 মাৰ্চ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে। এই মুহূৰ্তত জনাই আছো খন্দিয়াৰ গুৰুত্বপূৰ্ণ খবৰ। ঈদৰ নামাজ বাতিল কৰা হৈছে। এই মুহূৰ্তত ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে এটা বেয়া খবৰ। পবিত্ৰ ঈদৰ নামাজ বাতিল কৰা হৈছে কিয়নো 2428 গৰাকীকৈ লোকৰ মৃত্যু হৈছে। বিগ ব্ৰেকিং হঠাৎ বাতিল কৰা হৈছে ঈদৰ নামাজ। এটা সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ। সৌদি আৰবে কৰিছে বৃহৎ ঘোষণা। ঈদৰ পূৰ্বেই প্ৰাণ হেৰুৱাইছে 2428 গৰাকী লোকে। ইৰাণৰ ওপৰত বিশ্বাস নাই বুলি মন্তব্য সৌদি আৰবৰ। এটা ব্ৰেকিং নিউজ। ইৰাণে সৌদি আৰবৰ তৈল ক্ষেত্ৰত কৰা আক্ৰমণক বিপদজনক আখ্যা দিছে। এটা বিগ ব্ৰেকিং। সৌদি আৰবৰ বৈদেশিক মন্ত্ৰী ৰাজকুমাৰ ফয়সাল বিন ফাৰহানৰ মন্তব্য। গুৰুত্বপূৰ্ণ খবৰ। বিশ্বৰ সৰ্ববৃহৎ প্ৰাকৃতিক গেছৰ মজুতৰ কাৰখানা ইৰাণৰ আক্ৰমণ। যুদ্ধত 2428 জনে হেৰুৱাইছে প্ৰাণ। আৰু এইবাৰ শ শ লোক একেগোট হৈ আদায় নকৰে নামাজ। ঈদৰ নামাজ বাতিল কৰা হৈছে। কুৱেইটৰ গ্ৰেণ্ড মছজিদত ঈদৰ নামাজ বাতিল। আন এটা খবৰ হৈছে পিতৃৰ বিপৰীতে গৈ কংগ্ৰেছৰ পৰাই নিৰ্বাচন খেলিব প্ৰতীক বৰদলৈয়ে। এটা পলিটিকেল ডাঙৰ খবৰ। পিতৃৰ বাটেৰে নগল পুত্ৰ। এইবাৰ কংগ্ৰেছৰ পৰাই নিৰ্বাচন খেলিব প্ৰতীক বৰদলৈয়ে। মাৰ্ঘেৰিটাৰ পৰা নিৰ্বাচন খেলাটো চূড়ান্ত প্ৰতীক বৰদলৈয়ে। দিল্লীৰ কেন্দ্ৰীয় কমিটিৰ বৈঠকত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। বিগ ব্ৰেকিং ডাঙৰ খবৰ। অসমৰ ৰাজনীতিত চমক দেখুৱাই পিতৃৰ বিপৰীতে পুত্ৰৰ সিদ্ধান্ত। সামাজিক মাধ্যমত কংগ্ৰেছৰ প্ৰতীক চিহ্নত নিৰ্বাচন খেলাৰ ইংগিত দিছে। ইতিমধ্যে প্ৰদ্যুৎ বৰদলৈৰ প্ৰাৰ্থিত্ব চূড়ান্ত কৰিছে দিছপুৰ সমষ্টিত। পিতৃৰ বাটেৰে নগল এইবাৰ পুত্ৰ। এটা গুৰুত্বপূৰ্ণ খবৰ। কংগ্ৰেছৰ পৰাই নিৰ্বাচন খেলিব প্ৰতীক বৰদলৈয়ে। পৰৱৰ্তী খবৰ। আনুষ্ঠানিকভাৱে প্ৰকাশ বিজেপিৰ প্ৰাৰ্থী তালিকা। এই মুহূৰ্তত এটা ভাল খবৰ। পলিটিকেল ডাঙৰ খবৰ। এই মুহূৰ্তত বিজেপিৰ চূড়ান্ত প্ৰাৰ্থী তালিকা প্ৰকাশ পাইছে। জালুকবাৰীত হিমন্ত বিশ্ব শৰ্মাই প্ৰাৰ্থিত্ব। জাগিৰোডত মন্ত্ৰী পীযুষ হাজৰিকাৰ। মধ্য গুৱাহাটীত বিজয় গুপ্তা। আমি প্ৰাৰ্থী তালিকাৰ কোনে ক'ত প্ৰাৰ্থিত্ব লাভ কৰিছে আমি জনাইছো। নিউ গুৱাহাটীত সিদ্ধাৰ্থ ভট্টাচাৰ্য। দিছপুৰত প্ৰদ্যুৎ বৰদলৈ। লখিমপুৰ মানৱ ডেকা। ইতিমধ্যে বিজেপিৰ প্ৰাৰ্থী তালিকা প্ৰকাশ পাইছে। যোৰহাটত হিতেন্দ্ৰ নাথ গোস্বামী। মৰিয়নি ৰূপজ্যোতি কুৰ্মী। সমান্তৰালভাৱে কমলপুৰ দিগন্ত কলিতাই। ডিব্ৰুগড়ত প্ৰশান্ত ফুকন। নলবাৰীত জয়ন্ত মল্ল বৰুৱাই প্ৰাৰ্থিত্ব লাভ কৰিছে। ধেমাজিত ডক্টৰ ৰণোজ পেগুৱে। গোলাঘাটত জয়ন্ত নেওগ। ক্ষমা কৰিব, গোলাঘাটত অজন্তা নেওগে প্ৰাৰ্থিত্ব লাভ কৰিছে। সৰুপথাৰ বিশ্বজিৎ ফুকন। এইদৰে আজি চূড়ান্ত প্ৰাৰ্থী তালিকা প্ৰকাশ কৰা হৈছে বিজেপিৰ। আন এটা খবৰ হৈছে কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ প্ৰতীক বৰদলৈ। হঠাৎ সিদ্ধান্ত সলনি কৰিছে প্ৰদ্যুৎ বৰদলৈৰ পুত্ৰ প্ৰতীক বৰদলৈয়ে। এটা ব্ৰেকিং নিউজ। পিতৃ কংগ্ৰেছৰ ত্যাগৰ পাছতেই প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ এবাৰ প্ৰতীকৰ। গুৰুত্বপূৰ্ণ খবৰ। দলীয় শীৰ্ষ নেতৃত্বলৈ পত্ৰ প্ৰতীকৰ। এটা ব্ৰেকিং নিউজ। এই মুহূৰ্তত কংগ্ৰেছে মাৰ্ঘেৰিটাৰ পৰা টিকট দিয়াৰ পাছতো প্ৰাৰ্থিত্ব নললে পুত্ৰই। নিৰ্বাচনত অৱতীৰ্ণ নোহোৱাৰ সিদ্ধান্ত লোৱা হৈছে। পিতৃৰ বিৰোধী দলৰ পৰা নিৰ্বাচন খেলাৰ চলিছিল চৰ্চা, কিন্তু কংগ্ৰেছতে থকাৰ সিদ্ধান্ত প্ৰতীকৰ। এটা ব্ৰেকিং নিউজ। মাৰ্ঘেৰিটাৰ প্ৰাৰ্থী প্ৰতীক বৰদলৈ প্ৰত্যাহাৰ কৰিছে প্ৰাৰ্থিত্ব। বৰ্তমানলৈ কংগ্ৰেছ দল ত্যাগ কৰা নাই প্ৰতীক বৰদলৈয়ে। এটা গুৰুত্বপূৰ্ণ খবৰ। কংগ্ৰেছতে থাকি কাম কৰি যাব বুলি ঘোষণা প্ৰদ্যুৎ বৰদলৈৰ পুত্ৰৰ। জনাইছো পৰৱৰ্তী খবৰ। বিজেপিৰ ভিতৰ চৰাত বৃদ্ধি এইবাৰ কন্দল। মুকলি বিদ্ৰোহ ঘোষণা কৰা হৈছে। এই মুহূৰ্তত বিগ ব্ৰেকিং। বিজেপিৰ ভিতৰ চৰাত বৃদ্ধি পাইছে কন্দল। বিজেপিয়ে
ন বিজেপিক অত্যাচাৰ চলোৱাৰ অভিযোগ উত্থাপন হৈছে। RSSৰ পৰা এই বিষয়ত সমাধান বিচাৰিছে পুৰণি প্ৰবীণ নেতাই। প্ৰদ্যুৎ বৰদলৈক টিকট দিয়াক লৈ ক্ষোভৰ বহিঃপ্ৰকাশ হৈছে। দলৰ নিষ্ঠাবান কৰ্মীক একগোট হ'বলৈ আহ্বান জনোৱা হৈছে। যেনেকৈ আহিছে তেনেকৈ বিজেপি এৰি যাব ন বিজেপিয়ে। মুকলিকৈ বিদ্ৰোহ ঘোষণা জ্যেষ্ঠ বিজেপি নেতা শান্তনু ভৰালীৰ। বঞ্চিত হোৱাৰ পিছতে নিৰ্দলীয়কৈ প্ৰতিদ্বন্দ্বিতাৰ হুংকাৰ। ন বিজেপি নেতাৰ আগ্ৰাসনত স্থান নোহোৱা হৈছে পুৰণি। বিজেপিৰ তালিকাত প্ৰায় 1.5 কোটি নতুন প্ৰাৰ্থী। ন বিজেপি নেতাৰ আগ্ৰাসনত স্থান নোহোৱা হৈছে পুৰণি নেতা। তালিকাত প্ৰায় 1.5 কোটি নতুন প্ৰাৰ্থী আহিছে। এইবাৰ বঞ্চিত হল দিছপুৰ সমষ্টিৰ। বিজেপিৰ ভিতৰচৰাত বৃদ্ধি পাইছে এতিয়া কন্দল। পৰৱৰ্তী খবৰটো হৈছে ধৰ্ষণকাৰী নিকু দাসক 20 বছৰৰ কাৰাদণ্ড বিহা হৈছে। এই মুহূৰ্তত এটা ডাঙৰ খবৰ, ধৰ্ষণকাৰী নিকু দাসক 20 বছৰৰ কাৰাদণ্ড বিহিছে আদালতে। ধৰ্ষণ কাণ্ড সংগঠিত কৰা নিকু দাসক কুকাণ্ড কৰি নগল খাৰি নগল। নাবালিকাক কুকৰ্ম কৰাৰ অপৰাধত হাজো থানাত গোচৰ ৰুজু হৈছিল। পক্সোৰ অধীনত ৰুজু হৈছিল গোচৰ। চূড়ান্ত ৰায়দান কামৰূপ জিলাৰ পক্সো ন্যায়াধিকৰণৰ। নিকু দাস হৈছে হাজোৰ চেঁচামুখৰ কুমাৰপাৰাৰ বাসিন্দা। আত্মীয়ৰ ঘৰলৈ আলহী খাবলৈ অহা নাবালিকাক অপকৰ্ম কৰাৰ অভিযোগ উত্থাপন হৈছে। ধৰ্ষণকাৰী নিকু দাসক 20 বছৰৰ কাৰাদণ্ড বিহিছে আদালতে। আন এটা খবৰ, 6 মাহ পাৰ হল, কেতিয়া পাব প্ৰাণৰ শিল্পীগৰাকীয়ে ন্যায়? ৰাজ্যৰ সৰ্বত্ৰ এতিয়া এই মুহূৰ্তত এটাই প্ৰশ্ন, কেতিয়া ন্যায় পাব প্ৰাণৰ শিল্পী জুবিন গাৰ্গে? প্ৰাণৰ শিল্পীৰ মহাপ্ৰস্থানৰ 6 মাহ অতিক্ৰম হৈছে। কেতিয়া ন্যায় পাব শিল্পী জুবিন গাৰ্গে? হিয়াৰ আমতো জুবিন গাৰ্গৰ ন্যায় বিচাৰি এতিয়া ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰম্ভ হৈছে। এই মুহূৰ্তত এটাই প্ৰশ্ন, কেতিয়া ন্যায় পাব প্ৰাণৰ শিল্পীগৰাকীয়ে? প্ৰকৃততে ছিংগাপুৰত কি হৈছিল সকলোৱে জানিব বিচাৰিছে। জুবিনৰ সৈতে কিদৰে কাণ্ড সংঘটিত হৈছিল, আচলতে কিদৰে মৃত্যু হৈছিল প্ৰাণৰ শিল্পীগৰাকীক, সকলোৱে এতিয়া এই প্ৰশ্ন উত্থাপন কৰিছে। আজি সত্ৰ আদালতত জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ শুনানি। আজিৰ শুনানিত অভিযুক্তসকলক চাৰ্জ ফ্ৰেম কৰাৰ সম্ভাৱনা। এটা ব্ৰেকিং নিউজ, 2025 22 ডিচেম্বৰত CGMৰ পৰা সত্ৰ আদালতলৈ হস্তান্তৰ হৈছিল গোচৰ। 2026 বৰ্ষৰ 3 জানুৱাৰীত প্ৰথমটো শুনানি সম্পন্ন হৈছিল সত্ৰ আদালতত। শুনানিত অভিযুক্তসকলে দাখিল কৰা বহু আবেদনৰ শুনানি চলিল, যাৰ বাবে অভিযুক্তসকলক আদালতত চাৰ্জ ফ্ৰেম কৰাত বিলম্ব হৈছিল। ইচ্ছাকৃতভাৱে শ্যাম কাৰু সিদ্ধাৰ্থৰ অধিবক্তাই গোচৰ লেহেমীয়াৰ অভিযোগ উত্থাপন হৈছে। লোক অধিবক্তাই উত্থাপন কৰিছিল এই গুৰুতৰ অভিযোগ। ফাৰ্ষ্ট ট্ৰেক আদালতৰ কথা চৰকাৰে কৈছে যদিও সম্পন্ন হোৱা নাই প্ৰক্ৰিয়া। প্ৰাণৰ শিল্পীৰ মহাপ্ৰস্থানৰ 6 মাহ অতিক্ৰম হৈছে। বিভিন্ন প্ৰশ্ন এতিয়া জনতাৰ মাজত উদয় হৈছে, কেতিয়া প্ৰাণৰ শিল্পীগৰাকীয়ে ন্যায় লাভ কৰিব? জনাইছো আন এটা ডাঙৰ খবৰ, বিজেপিৰ বিৰুদ্ধে যুঁজিবলৈ এক হল গৌৰৱ অখিল। এটা গুৰুত্বপূৰ্ণ খবৰ, গৌৰৱ গগৈ সাক্ষাৎ এবাৰ ৰাইজৰ দলৰ প্ৰতিনিধি। ধিং আৰু দলগাঁও সমষ্টি ৰাইজৰ দলক এৰি দিয়াৰ সম্ভাৱনা। এটা পলিটিকেল ডাঙৰ খবৰ, মাজনিশা কংগ্ৰেছ ৰাইজৰ দলৰ মাজত মিত্ৰতা সম্পন্ন। মন্দিয়াত বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা আগবঢ়াব দুয়োটা দলে। এই মুহূৰ্তত অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, গৌৰৱ গগৈৰ সৈতে টেলিফোনিক বাৰ্তালাপ অখিল গগৈৰ। বিজেপিক পৰাভূত কৰিবলৈ একত্ৰিত হৈ পৰিছে অখিল গগৈ আৰু গৌৰৱ গগৈ। বিজেপিৰ বিৰুদ্ধে বন্ধুত্বমূলকভাৱে যুঁজ দিব কংগ্ৰেছ ৰাইজৰ দলে। ডাঙৰ খবৰ, গৌৰৱ গগৈ সাক্ষাৎ ৰাইজৰ দলৰ প্ৰতিনিধিৰ। ধিং আৰু দলগাঁও সমষ্টি ৰাইজৰ দলক এৰি দিয়াৰ সম্ভাৱনা। মাজনিশা কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত মিত্ৰতা সম্পন্ন। আন এটা খবৰ হৈছে, বিধায়ক হোৱাৰ সপোন এইবাৰ ভংগ হৈ পৰিছে। বহু বিজেপি বিধায়কৰ নাম কৰ্তন।
এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ নিউ গুৱাহাটী সমষ্টিত কৰ্তন হৈছে সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ নাম টিকট কটা গৈছে বিধায়ক অতুল বৰাৰ হাফলঙৰ বিধায়িকা নন্দিতা গাৰ্লুছাৰ নাম কৰ্তন কৰা হৈছে এটা ব্ৰেকিং নিউজ নাম কৰ্তন পলাশবাৰী বিধায়ক হেমাংগ ঠাকুৰীয়াৰ বৰচলাৰ বিধায়ক ক্ষমা কৰিব বৰচলাৰ বিধায়ক গণেশ লিম্বুৰ নাম কৰ্তন কৰা হৈছে ইফালে নাম কৰ্তন হৈছে বিপুৰীয়াৰ বিধায়ক অমিয় কুমাৰ ভূঞাৰ গহপুৰৰ বিধায়ক প্ৰমোদ বৰঠাকুৰৰ নাম কৰ্তন কৰা হৈছে এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ বোকাজানৰ বিধায়ক নুমল মমিনৰ নাম কৰ্তন ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ টিকট কৰ্তন শিলচৰ বিধায়ক দীপায়ন চক্ৰৱৰ্তীৰ নাম কৰ্তন কৰা হৈছে এটা ব্ৰেকিং নিউজ হুজাই বিধায়ক ৰামকৃষ্ণ গোচৰ নাম কৰ্তন কৰা হৈছে ইফালে বিজনীৰ বিধায়ক অজয় ৰায়ৰ নাম কৰ্তন হৈছে উদাৰবন্দৰ বিধায়ক মিহিৰ কান্তি সুমৰ নাম কৰ্তন নিউ গুৱাহাটী সমষ্টিৰ কৰ্তন হৈছে সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ নাম কথা কৈছে টিকট কটা গ'ল বিধায়ক অতুল বৰাৰো আমি জানো এটা গুৰুত্বপূৰ্ণ খবৰ এবাৰ মুকলি আকাশৰ তলত নামাজ পঢ়া নিষেধাজ্ঞা জাৰি কৰা হৈছে মছজিদৰ ভিতৰতহে অনুষ্ঠিত হ'ব নামাজ এটা বিগ ব্ৰেকিং ডাঙৰ খবৰ পবিত্ৰ ঈদৰ পূৰ্বে চৰকাৰ কঠোৰ হৈ পৰিছে নতুন এছঅপি জাৰি কৰা হৈছে কি নিয়ম মানি চলিব লাগিব এবাৰ ঈদত সবিশেষ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো এটা বিগ ব্ৰেকিং ডাঙৰ খবৰ এবাৰ মুকলি আকাশৰ তলত নামাজ পঢ়াত বাধা আৰোপ কৰা হৈছে কেৱল মাত্ৰ মছজিদৰ ভিতৰতহে অনুষ্ঠিত হ'ব পবিত্ৰ ঈদৰ নামাজ সুৰক্ষা আৰু সুব্যৱস্থাপনাৰ বাবে UAE চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে একযোগে চৰকাৰী বিবৃতি মুকলি স্থানৰ পৰিৱৰ্তে মছজিদক অগ্ৰাধিকাৰ দিয়া হৈছে আঞ্চলিক স্থিতিশীলতাৰ বাবে সৌদি আৰবত একত্ৰিত ইছলামিক দেশসমূহ এটা গুৰুত্বপূৰ্ণ খবৰ ৰিয়াদত ইছলামিক দেশৰ বৈদেশিক মন্ত্ৰীৰ জৰুৰী বৈঠক আগন্তক ঈদৰ পূৰ্বে মধ্যপ্ৰাচ্যত নিৰাপত্তা বেহু কটকটীয়া কৰা হৈছে পবিত্ৰ ঈদৰ পূৰ্বে UAE চৰকাৰৰ কঠোৰ নিৰ্দেশনা UAE সকলো মছজিদত নামাজৰ বাবে বিশেষ প্ৰস্তুতি জনসাধাৰণৰ সুৰক্ষাৰ স্বাৰ্থত সলনি হৈছে নামাজৰ পৰম্পৰাগত স্থান পৰৱৰ্তী পলিটিকেল খবৰ কংগ্ৰেছক সমৰ্থন কৰিব অতুল বৰাই টিকট কৰ্তনৰ পাছতেই মুকলি বিদ্যু এমুহূৰ্তত বিগ ব্ৰেকিং নিউজ টিকট কৰ্তনৰ পাছতে মুকলি বিদ্যু এবাৰ অতুল বৰাৰ কংগ্ৰেছক পোনপটীয়া সমৰ্থন জনাম বুলি মুকলি ঘোষণা কৰিছে অতুল বৰাই এটা বিশেষ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো পলিটিকেল আপডেট কংগ্ৰেছক পোনপটীয়া সমৰ্থন জনাম বুলি ঘোষণা কৰিছে অতুল বৰাই প্ৰয়োজন হলে নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা কৰিম বুলি অতুল বৰাই মন্তব্য কৰিছে কংগ্ৰেছৰ পৰা হায়াৰ কৰি নেতাক টিকট দিয়া নচলিব এনে নীতি চলি থাকিলে পুৰণি নেতাই বিজেপি নকৰাই ভাল বিজেপি এতিয়া লেকাম নথকা ঘোঁৰাৰ দৰে হৈ পৰিছে যি মন যায় তাকেই কৰিবলৈ লৈছে দলৰ মজিয়া পুৰণি বিজেপিৰ কোনো মূল্য নোহোৱা হ'ল এতিয়া দলত পুৰণি বিজেপিৰ কোনো মূল্য নোহোৱা হৈ পৰিছে দলত বিজেপি নেতাৰ আগ্ৰাসনৰ স্থান নোহোৱা হৈছে পুৰণিৰ বিজেপিৰ তালিকাত প্ৰায় 1.5 কোটি নতুন প্ৰাৰ্থী সোমাইছে আৰু এটা খবৰ হৈছে প্ৰায় 5 লাখ টকা আত্মসাৎ দলৰ কাৰ্যালয়ত প্ৰৱেশ কৰি বিজেপি নেতাক প্ৰচণ্ড চৰ খুদাইছে মহিলাই উত্তৰ প্ৰদেশৰ মহাৰাজগঞ্জ জিলাত বিজেপিৰ এক অনুষ্ঠানত হঠাৎ সৃষ্টি হৈছে এক চাঞ্চল্যকৰ পৰিস্থিতি বুধবাৰে এখন সম্বৰ্ধনা সভাৰ মাজতেই এগৰাকী মহিলাই কাৰ্যালয়ত প্ৰৱেশ কৰি দলীয় নেতাৰ বিৰুদ্ধে আৰ্থিক প্ৰবঞ্চনাৰ অভিযোগ উত্থাপন কৰি ৰাজহুৱাভাৱে চৰ খুদাইছে এই ঘটনাত নিমিষতে উত্তেজনাই বিয়পি পৰিছে জানিব পৰা মতে সেইদিনা বিজেপিৰ কাৰ্যালয়ত মনোনীত কাউন্সিলৰ আৰু দলৰ বিষয়ববীয়াৰ বাবে এক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হৈছিল অনুষ্ঠান আৰম্ভ হোৱাৰ লগে লগে মহিলাগৰাকী তাত প্ৰৱেশ কৰি সংশ্লিষ্ট নেতাজনৰ লগত কাজিয়াত লিপ্ত হৈছে প্ৰত্যক্ষদৰ্শীৰ মতে মহিলাগৰাকীয়ে হঠাতে নেতাজনক চৰ মাৰি কলাৰ ধৰি টানি টানি উলিয়াই আনিবলৈ চেষ্টা কৰিছে তাৰ ফলত
সভাস্থলীত উপস্থিত থকাসকলৰ মাজত আতংকময় পৰিৱেশৰ সূচনা হৈছে। মহিলাগৰাকীয়ে LIC ডিপোজিটৰ নামত নেতাগৰাকীক প্ৰায় 4.5 লাখ টকা গতাই দিয়াৰ অভিযোগ উত্থাপন কৰিছে, কিন্তু জমা নকৰাকৈয়ে সেই ধন আত্মসাৎ কৰা বুলি তেওঁ দাবী কৰিছে। মহিলাগৰাকীয়ে দীৰ্ঘদিন ধৰি টকা ঘূৰাই দিবলৈ দাবী জনাই আহিছিল আৰু সেইদিনা পুত্ৰৰ সৈতে পোনে পোনে কাৰ্যালয়লৈ গৈ প্ৰতিবাদ জনাইছে। পৰিস্থিতি সোনকালে উত্তপ্ত হৈ পৰিছে, কাজিয়া হৈ হতাহতিৰ পৰিণতি হৈছে, আনকি চেণ্ডেলেৰে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। উপস্থিত দলীয় কৰ্মীসকলে পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাইছিল যদিও কিছু সময়ৰ বাবে উত্তেজনা নিয়ন্ত্ৰণ বাহিৰলৈ ওলাই গৈছিল। আন এটা খবৰ হৈছে দম যদি আছে জালুকবাৰীৰ মুখ্যমন্ত্ৰী পদ দে। বিজেপি আমি গঢ়িছো, হিমন্ত বিশ্ব শৰ্মাই গঢ়া নাই। দম আছে যদি প্ৰদ্যুৎ বৰদলৈক জালুকবাৰীত টিকট দিয়ক। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এইদৰে খৰব হৈ পৰিছে এগৰাকী বিজেপি নেতা জয়ন্ত কুমাৰ দাসে। এইগৰাকী জয়ন্ত কুমাৰ দাসে এইদৰে মন্তব্য কৰা পৰিলক্ষিত হৈছে। জনাইছো পৰৱৰ্তী খবৰ। সমাগত নিৰ্বাচন 2026 নিৰ্বাচনৰ লগে লগে ৰাজ্যৰ ৰাজনীতিত আৰম্ভ হৈছে বিতৰ্কৰ। বিভিন্ন ইজনে সিজনক বিভিন্ন ক্ষেত্ৰত সমালোচনা কৰা পৰিলক্ষিত হৈছে। ৰাজনৈতিক মহলত এতিয়া ধুমুহা আৰম্ভ হৈছে। এইবাৰ বিনাকান্দি সমষ্টিত AJPৰ প্ৰতিদ্বন্দ্বী হ'ব AIUDFৰ মুৰব্বী বদৰুদ্দিন আজমল। AJPৰ প্ৰতিদ্বন্দ্বী হ'ব AIUDFৰ মুৰব্বী বদৰুদ্দিন আজমল। এইবাৰ বৰষুণ যাক এৰিলেই টকাৰ বৰষুণ হয়, এই মন্তব্য কৰিছে ৰেজাউল কৰিম চৰকাৰে। এইবাৰ অসম জাতীয় পৰিষদৰ বিনাকান্দি সমষ্টিৰ প্ৰাৰ্থী ৰেজাউল কৰিম চৌধুৰীয়ে মন্তব্য কৰিছে, কৈছে বৰষুণ যাক এৰিলেই টকাৰ বৰষুণ হয়, বিনাকান্দি সমষ্টিত মোৰ প্ৰতিদ্বন্দ্বী হ'ব টকা। নিৰ্বাচনত টকাৰ লেতেৰা খেল হ'ব, ভাবিব নোৱাৰা টকাৰ লেতেৰা খেল হ'ব বিনাকান্দি সমষ্টিত। এই মন্তব্য অসম জাতীয় পৰিষদৰ বিনাকান্দি সমষ্টিৰ প্ৰাৰ্থী ৰেজাউল কৰিম চৌধুৰীৰ।